এই যে দিল্লীত আলোচনা হ'লে ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত কি আলোচনা হ'ল, কংগ্ৰেছৰ কি আলোচনা হ'ল, ক'ত কি মিটিং হ'ল, কাৰ লগত কি বৈঠক হ'ল, এই সকলোবোৰ কথা যেন কিবা কিবি হ'লেও যে মানে গোপন তথ্যবোৰ ওলাই যায়। সামাজিক মাধ্যমত কিছুমান মহাপণ্ডিতে সামাজিক মাধ্যমত পোষ্ট কৰি মন্তব্যসমূহ দি থাকে যে কংগ্ৰেছৰ মিটিঙত কি আলোচনা হ'ল, কংগ্ৰেছৰ মিটিঙত কি মন্তব্য দিলে, কাৰ বিষয়ে কি ক'লে। আচলতে এইবোৰ ৰাজনীতি চবেই গম পায়। এইবোৰ যে এটা ৰাজনীতিক ইছ্যু আৰু ৰাজনীতিক মুনাফা আদায়ৰ স্বাৰ্থত যে এইবোৰ মানে মন্তব্যসমূহ আগবঢ়ায়, এইবোৰ চবেই এতিয়া আজিকালি স্পষ্টভাৱে গম পায়। নিজকে মহাপ্ৰতাপী আৰু নিজকে মহাপণ্ডিত বুলি ভাবিব নালাগে। এইবোৰ মূৰ্খামি আৰু এইবোৰ মহাপণ্ডিতৰ জ্ঞানৰ নমুনা চবেই জানে। এনেই পুৰণা পাগলৰ ভাত নাই আৰু নতুন পাগলৰ আমদানি হৈছে। এই যে কংগ্ৰেছৰ চোৰাংচোৱা, কংগ্ৰেছৰ কিবা কিবি লৈ যে সামাজিক মাধ্যমত অথবা নিউজ লাইভত যে প্ৰচাৰসমূহ হৈ থাকে, আপোনালোকে কি ভাবে নেকি যে এইবোৰৰ কিবা সত্যতা, এইবোৰৰ কিবা মানে যুক্তি আছে বুলি? এইবোৰ মিছা প্ৰচাৰ, এইবোৰ ৰাজনীতিক ইছ্যু। গতিকে কংগ্ৰেছক আপোনালোকে যিমানেই চেষ্টা নকৰক কিয়, কংগ্ৰেছৰ বিৰুদ্ধে আপোনালোকে অপপ্ৰচাৰ চলায়ো আপোনালোকে ৰাইজৰ মনৰ পৰা কংগ্ৰেছক কেতিয়াও আঁতৰাব নোৱাৰে। ৰাইজৰ লগত কংগ্ৰেছ, আৰু এইবাৰ কংগ্ৰেছৰ প্ৰতি ৰাইজৰ সম্পূৰ্ণ আস্থা আছে আৰু কংগ্ৰেছৰ লগত এইবাৰ অসমৰ ৰাইজ আছে। আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত এনেধৰণৰ মিছা প্ৰতিশ্ৰুতি আৰু এনেধৰণৰ মিছা প্ৰচাৰসমূহৰ প্ৰত্যুত্তৰ নিশ্চয় ৰাইজে দিব আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে বিপুল ভোটত জয়ী হ'ব।